মৰমৰ ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ জনাইছো লগতে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে দ্বিতীয় মান শ্ৰেণীৰ পৰিৱেশৰ আমাৰ সাজপাৰ নামৰ পাঠটিৰ ভিতৰৰ প্ৰশ্নৰ লগতে বাহিৰা অনুশীলনীৰ প্ৰশ্নসমূহ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছা তেন্তে সাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ' পাই থাকিবলৈ লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা এতিয়া মই কবলৈ আৰম্ভ কৰিছো সাজপাৰ আমাৰ সাজপাৰ কাক বোলে আমি পিন্ধা কাপোৰ কানি বুৰেই হল আমাৰ সাজপাৰ পুৰণি কালত 2 নম্বৰ প্ৰশ্নটো হৈছে পুৰণি কালত মানুহে কি পিন্ধিছিল গছৰ ছাল জন্তুৰ ছাল 3 নম্বৰ প্ৰশ্নটো হৈছে মানুহে কাপোৰ কিয় পিন্ধে উত্তৰ লাজ নিবাৰণ আৰু শীত তাপৰ পৰা ৰক্ষা পাবলৈ 4 নম্বৰটো হৈছে কোনবোৰ সুতা গছ বা প্ৰাণীৰ পৰা পাও উত্তৰ পাট মুগা এৰি আৰু কপাহী সুতা 5 নম্বৰটো হৈছে কোনবোৰ সুতা বৈজ্ঞানিক উপায়েৰে তৈয়াৰ হয় পলিয়েষ্টাৰ নাইলন টেৰিলিন আদি 6 নম্বৰটো হৈছে অসমৰ কোন ঠাইৰ কাপোৰ গোটেই ভাৰততে বিখ্যাত শুৱালকুছি 7 নম্বৰ প্ৰশ্নটো হৈছে মানুহে কি কি কাৰণত টুপি পিন্ধে উত্তৰ মানুহে শীত তাপৰ পৰা ৰক্ষা পাবলৈ 6 নম্বৰ মানুহে নিজক ধুনিয়া সজাব বাবে 8 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ সাজপাৰ কিয় বেলেগ বেলেগ হয় উত্তৰটো হৈছে বেলেগ বেলেগ ঠাইৰ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয় 6 নম্বৰটো হৈছে বতৰৰ ফলত মানুহৰ সাজপাৰ বেলেগ বেলেগ হয় আৰু এটা লিখিব পৰা উৎসৱ পাৰ্বণতো মানুহৰ সাজপাৰ বেলেগ বেলেগ হয় 9 নম্বৰ প্ৰশ্নটো হৈছে গছৰ ছালৰ আন এটা নাম কি বক্কল 10 নম্বৰটো হৈছে মানুহে বক্কল কেতিয়া পিন্ধিছিলে কাপোৰ তৈয়াৰ কৰিবলৈ শিকাৰ আগতে ঊণ সূতা কৰ পৰা তৈয়াৰ হয় 11 নম্বৰ প্ৰশ্নটো হৈছে ঊণ সূতা কৰ পৰা তৈয়াৰ হয় ভেড়াৰ নোমৰ পৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এইটো 1 নম্বৰীয়া প্ৰশ্নসমূহ তোমালোকক ফিলিং দা ব্লেংকছটো আহিব পাৰে খালি ঠাইবোৰ কৰা তো হেবোৰ এনেকৈ চাবা আকৌ মই আগৰ পৰা অলপমান দেখুৱাই দিছো তোমালোকক আজিলৈ ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ